নমস্কাৰ সকলোকে স্বাগতম জনাইছো ই কহিপাত ই লাৰ্নিং প্লেটফৰ্মলৈ আজি লৈ আহিছো ডেইলি বাইটছৰ সিৰিজৰ আমাৰ নেক্সট এপিসোডটো সো ডেইলি বাইটছত আগষ্টত কি হৈ গৈছে কি ডেইলি বাইটছ আছিলে আমি কি ডেইলি বাইটছ ৰিলিজ কৰিছিলো এবাৰ আমি আজি ৰিভিজন কৰি যাও যোনটো ফাৰ্ষ্ট আমাৰ কাৰেন্ট এফেয়াৰ্ছৰ টপিক হয় আজি ডেইলি বাইটছৰ টপিক হয় হেতু হৈছে এবাউট শ্বুটাৰ সৰবজোত সিং মানু ভাকেৰৰ বিষয়ে সকলোৱে শুনিছে হা নাই মানু ভাকেৰ ইজ আ কমন নেম ইজ আ ফেমাস নেম নাও কিন্তু শ্বুটাৰ সৰবজোত সিংৰ বিষয়ে বহুত কম মানুহে শুনিছে আৰু পৰীক্ষাত হেতুৱে আহে যোনটো বহুত কম মানুহে শুনিছে সো শ্বুটাৰ সৰবজোত সিং এডেড টু ইণ্ডিয়াছ মেডেল টেলি এট দ্য পেৰিছ অলিম্পিক্স আমাৰ যোনটো পেৰিছত অলিম্পিক হৈ গৈছে পেৰিছত যোনটো অলিম্পিক হৈ গৈছে ৰিসেন্টলি তাত সৰবজোত সিং আৰু মানু ভাকেৰে 10 মিটাৰ এয়াৰ পিস্তল মিক্স টিম মানে কি হয় যদি মিক্স টিম বুলি কোৱা লিখা থাকে কোন অলিম্পিক স্পৰ্টছত তা মানে এজন মহিলা আৰু এজন পুৰুষ ওয়ান মেল ওয়ান ফিমেল তা মানে মিক্সড হয় মিক্স টিম সো মানু ভাকে আৰু সৰবজোত সিংয়ে এটা মিক্স টিমত 10 মিটাৰ এয়াৰ পিস্তলত কোনটো পদক লাভ কৰিছে ব্ৰঞ্জ পদক লাভ কৰিছে ঠিক আছে ব্ৰঞ্জ পদক লাভ কৰিছে আন্ডাৰ দ্য সাকসেস শ্যাডো অফ ভাকেৰ মানু ভাকেৰ যোনটো পপুলাৰিটি পালে তেখেতে যেহেতু এটাকে নহয় দুটাকে পদক জয় কৰা সফলতা পালে তেখেতৰ সেই জয়ৰ চমকে কি কৰিলে যোনজন তেওঁৰ মিক্স টিমত যোনজন তেওঁৰ লগৰী আছিলে সৰবজোত সিং তেখেতৰ যোনটো ইয়াত সাকসেস আছিলে সেই সাকসেসটো বহুতখিনি লুকাই গল মানু ভাকেৰৰ সাকসেসৰ চমকত আমাৰ সৰবজোত সিংৰ সাকসেস বহুতখিনি লুকাই গল সেই কাৰণে বহুতখিনি মানুহে যদিও ভাকেৰৰ বিষয়ে জানে মানু ভাকেৰৰ বিষয়ে জানে বহুতখিনিয়ে কিন্তু সৰবজোত সিংৰ বিষয়ে নাজানে যাক বহুতে এজন সাধাৰণ মানুহৰ দৃষ্টি পৰাৰ তৰা ৰাখিলে ঠিক আছে escaped the layman's radar so যোনখিনি ধৰক এতিয়া আমিতো এসপিৰেন্ট হয় এজন হয় না সকলো এজন পৰীক্ষাৰ কাৰণে যোদ্ধা হয় আমিতো পঢ়িমেই যে কোনে কোনে মেডেল পাইছে কিন্তু যোনসকল সাধাৰণ মানুহ আছে আমাৰ ভাৰতবৰ্ষৰ বা গোটেই বিশ্বৰ যোনখিনি সাধাৰণ মানুহ আছে যোনটো নিউজত আহে হেতুকে পঢ়ে তো নিউজত তো হেডলাইনছত আহিব মানু ভাকে গট 2 মেডেলস মানু ভাকে দুটাকৈ পদক জিকিবলৈ সক্ষম হৈছে পেৰিছ অলিম্পিকত তেনেকে আহিব সৰবজোত সিংৰ কথা তাত কোৰ ভিতৰত এটা থাকিব কিন্তু হেডলাইনত হয়তো নাথাকিব সেই কাৰণে যোনখিনি আমাৰ লেমেন আছে যোনখিনি মানে সাধাৰণ জনতা আছে তেওঁলোকৰ চকুৰ পৰা আঁতৰাই ৰাখিলে মানু ভাকেৰৰ সাকসেসে কাৰ সাকসেস আঁতৰাই ৰাখিলে সৰবজোত সিংৰ সাকসেস আঁতৰাই ৰাখিলে হিজ ৰিচেন্ট এচিভমেন্ট তো সৰবজোত সিংয়ে এইখিনি সময়ত শেহতীয়া কালত কি তেখেতে সাকসেস পাইছে কি তেখেতে কৃতিত্ব পাইছে সেইখিনি ইয়াত মেনশন আছে আমি পঢ়ি যাম এতিয়া প্ৰথমতে চাম ইন্ডিভিজুৱেল লেভেলত একক লেভেলত তেখেতে কি পদবী পাইছে বা কি তেখেতে মেডেল পাইছে অলসো ইয়াত অৰ্থখিনি ইংৰাজী আৰু অসমীয়া দুটাতে দিয়া আছে দেখিছে নিশ্চয় এফালে অসমীয়া এফালে ইংৰাজী দিয়া আছে যাতে কাৰো কোনো ধৰণৰ দুবিধা নহওক ঠিক আছে চাই যাও এনে কি মেডেলস পাইছে ইন্ডিভিজুৱেল লেভেলত একক লেভেলত প্ৰথমটো আমি পঢ়িছো ইয়াত ওয়াৰ্ল্ড কাপ 2023 ত গ'ল পাইছে 2023 ওয়াৰ্ল্ড কাপত দুবছৰ আগত বুলি ক'ব লাগিব এটা যেহেতু 2025 সোমালে সো দুবছৰৰ আগত 2023 চনত ওয়াৰ্ল্ড কাপত তেখেতে পাইছিলে গোল্ড পদক এছিয়ান চেম্পিয়নশ্বিপ 2023 হৈছিলে এছিয়ান চেম্পিয়নশ্বিপ যত তেখেতে পাইছিলে ব্ৰঞ্জ পদক আকৌ ওয়াৰ্ল্ড চেম্পিয়নশ্বিপ 2019 বিশ্ব চেম্পিয়নশ্বিপত পাইছে কি পাইছে 2019 ত গোল্ড পাইছে ঠিক আছে এইখিনি হৈ গল তেখেতৰ একক হিচাপে ইন্ডিভিজুৱেল হিচাপে জিকা যোনখিনি তেখেতৰ সাকসেস ছিল যোনখিনি মেডেলস আছিল সেইখিনি গোল্ড ব্ৰঞ্জ গোল্ড দুবাৰ পাইছে 2023 ওয়াৰ্ল্ড কাপ 2019 ওয়াৰ্ল্ড চেম্পিয়নশ্বিপ 2019 ত প্ৰথমতে তেখেতে একক হিচাপে পাইছে গোল্ড মেডেল 2019 ত ওয়াৰ্ল্ড চেম্পিয়নশ্বিপ পাইছে তাপা আকৌ 23 ত পাইছেগে তেখেতে ওয়াৰ্ল্ড কাপত গোল্ড ঠিক আছে তাৰ মাজতে তেখেতে ব্ৰঞ্জ পাইছিলে 23 এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জ পাইছে সো ইমানখিনি জানিলো 23 তেখেতে এটা গোল্ড পাইছে এটা ব্ৰঞ্জ পাইছে আৰু 2019 ত তেখেতে পাইছিলে গোল্ড ন মিক্স টিম নহয় সৰি টিম দলীয়ভাৱে তেখেতে কি পদবী লাভ কৰিছে সৰি পদবী নহয় কি পদক লাভ কৰিছে ওয়াৰ্ল্ড কাপ 2023 আকৌ সেই 2023 ওয়াৰ্ল্ড কাপত মিক্স টিম মানে এগৰাকী মহিলাৰ লগত তেখেতৰ নাম দিব্যা আছিলে দিব্যা টিএছ আছিলে গেছ সো দিব্যা আৰু এজন খেলুৱৈ আছিলে তেখেতৰ লগত মিক্সড টিম মানে এগৰাকী মহিলা এজন পুৰুষৰ লগত যোনটো খেল যেতিয়া খেলা হয় সেইটো কয় মিক্স টিম যদি দুজন পুৰুষে খেলে তেন্তে টিম যদি পুৰুষ আৰু মহিলাই খেলে তেন্তে মিক্স টিম ঠিক আছে 2023 ওয়াৰ্ল্ড কাপত পাইছিলে তেখেতে গোল্ড ইন মিক্স টিম শুন পাইছে আকৌ একক হিচাপে তেখেতে শুনিয়ে পাইছে ঠিক আছে এছিয়ান গেমছ 2022 2022 এছিয়ান গেমছত পাইছে গোল্ড
2022 এছিয়ান গেমছত মিক্স টিম দেই এইটো যোনটো ইয়াত মিক্স লিখা নাই ন তাৰ মানে যোনটো তেখেতে গোল পাইছে ইয়াত এইটো কি হয় এইটো এটা টিম হয় য'ত both the members are কি মেল দুজন এই টিমটো দুজন মেম্বাৰ্সে কি হয় পুৰুষ হয় দুজন পুৰুষে খেলিছে সেইকাৰণে মিক্স লিখা হোৱা নাই 2022 এছিয়ান গেমছ আকৌ সেই 2022 এছিয়ান গেমছত তেখেতে চিলভাৰ পাইছে মিক্স টিমত মানে এজন মেল হয় প্লাস এজন কি হ'ব ফিমেল হয় মেল ফিমেল একেলগে খেলিছে সেইকাৰণে মিক্স টিম বুলি কোৱা গৈছে মিক্স টিমত 2022 এছিয়ান গেমছত পাইছে চিলভাৰ পাইছে তাৰপা এছিয়ান গেমছ সৰি এছিয়ান চেম্পিয়নশ্বিপ 2019 এছিয়ান চেম্পিয়নশ্বিপ যেতিয়া হৈছিলে তাত তেখেতে পাইছিলে ব্ৰঞ্জ এগেইন এইটো এটা টিম হয় মিক্স টিম নহয় আৰু এছিয়ান চেম্পিয়নশ্বিপ 2019 তেখেতে গোল্ড পাইছে মিক্স টিমত সো 2019 তেখেতে তিনটাকে পদক জিকিছে এটা এককভাৱে সোণ পাইছে এটা মিক্সড হেতুটো সোণ পাইছে আৰু এটা অনলি টিম মিক্স টিম নহয় টিমত তেখেতে ব্ৰঞ্জ পাইছে 2022 তেখেতে একক হিচাপে কোনো পদক পোৱা নাই কিন্তু 2022 তেখেতে টিম হিচাপে পাইছে টিম হিচাপে পাইছে গোল্ড 2022 2022 পাইছে গোল্ড আৰু মিক্স টিম হিচাপে মানে মহিলা পুৰুষ যেটা খেলে মিক্স টিমত পাইছে 2022 সিলভাৰ 2023 তেখেতে একক হিচাপে পাইছে গোল্ড সোণ পাইছে আৰু 2023 ওয়াৰ্ল্ড কাপত তেখেতে মিক্স টিমত পাইছে সোণ সো তেখেতে যথেষ্টখিনি সোণৰ পদক অসমীয়ালে সৰি ভাৰতলে আনিছে আমাৰ এসএস প্ৰগ্ৰামটো যোনটো ষ্টাৰ্ট হৈ গৈছে যোনটো এটা কমপ্লিটলি ফ্ৰী এমসিকিউ টেষ্ট হয় যোনটো ডেইলি গধূলি ৰাতি 9টা বজাত আপলোড হয় আমাৰ ৱেবসাইটত 10টা তাত এমসিকিউ দিয়া হ'ব 8টা এমসিকিউ আপোনালোকৰ সিলেবাসৰ পৰা ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিওগ্ৰাফি সেইখিনি থাকিব তাৰপৰি দুটা সেই 10টা 8টা এমসিকিউ থাকিব from the syllabus আৰু দুটা এমসিকিউ থাকিব from current affairs এইটো বিনামূলীয়া হয় তাৰোপৰি ইয়াৰ কাৰণে আপোনালোকে আমাৰ ৱেবসাইটত গৈ লগইন কৰিব পাৰে গুডিখিনি তথ্য আছে সিসেটৰ তাত কোৱেশ্চনছ থাকিব সো আপকামিং যোনটো আমাৰ এপিএসসি এক্সাম আছে তাৰ কাৰণে এটা বহুত ডাঙৰ এটো অপৰচুনিটি হয় কামিং টু দ্য নেক্সট টপিক অফ ডেইলি বাইটস আসাম হ্যাপি ইন্ডিপেন্ডেন্স ডে এট নাইজাৰ যেহেতু বাৰে বাৰে আসাম পঢ়াই থাকে আসাম ওয়ার্ডটো মুখতে থাকে মোৰ ঠিক আছে সো আমি নেক্সট টপিক আমি পঢ়িম হ্যাপি ইন্ডিপেন্ডেন্স ডে অফ নাইজাৰ ওয়েস্ট এছিয়াৰ সৰি ওয়েস্ট আফ্ৰিকা মহাদেশৰ পশ্চিম ভাগৰ এখন দেশ হয় মহাদেশৰ দেশ হয় নাইজাৰ সো নাইজাৰ আছে ইন ওয়েস্ট আফ্ৰিকা আৰু লেণ্ডলক হয় মানে চাৰিওফালে মাটিৰে আৱৰা কোনোফালে তেখেতৰ পানী এই নাইজাৰ দেশখনৰ কোনোফালে পূব পশ্চিম উত্তৰ দক্ষিণ কোনোফালে পানী নাই ঠিক আছে এচিভ ইন্ডিপেন্ডেন্স ফ্ৰম ফ্ৰান্স ইন 1960 তো 1960 ফ্ৰান্সৰ পৰা নাইজাৰে ইন্ডিপেন্ডেন্স পালে মুক্তি পালে ইন্ডিপেন্ডেন্স ডে সেইকাৰণে সেলিব্ৰেট হৈ গৈছিল আগষ্টত কিন্তু আমি কিয় পঢ়ি আছো নাইজাৰৰ ইন্ডিপেন্ডেন্স নো ভাৰতৰ বা আসামৰ কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে কিয় ইম্পৰ্টেন্ট বা ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে আমাৰ এপিএসসি কাৰণে বা যিকোনো এক্সামৰ কাৰণে কিয় ইম্পৰ্টেন্ট সেটা চাই লওঁ Niger is a part of the India's Pan-African E-Network project. এই যে লিখা আছে E-Network project দেখিছে E-Network project হয়নে Pan African মানে গোটেই আফ্ৰিকাৰ কাৰণে হা Pan African মানে গোটেই আফ্ৰিকান কাৰণে গোটেইখিনি দেশৰ কাৰণে আফ্ৰিকাৰ এটা নেটৱৰ্ক প্ৰজেক্ট হয় এইটো কোনে চলাই আছে ভাৰতবৰ্ষ চলাই আছে ভাৰতৰ হয় এইটো ঠিক আছে সো আমাৰ যোনটো ভাৰতত এটা কনসেপ্ট বিল্ড হৈ গৈছিল যোৱা কিছু বছৰৰ পৰা আইসিটি ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি য'ত নেকি নেটৱৰ্কিং বা টেকনলজিক লৈ যোনখিনি নলেজ আছে যোনখিনি অৰ্হতা আছে সেইখিনি তেওঁলোকে আৰু ইমপ্ৰুভ কৰিবলৈ আৰু বেটাৰ কৰিবলৈ চেষ্টা কৰি আছে সো তেনেকুৱা ধৰণৰ এটা প্ৰজেক্ট লৈ আহিছে তেখেতে সো তেখেতসকলে নহয় আমাৰ ভাৰতবৰ্ষই লৈ আহিছে Pan African citizens of Niger are eligible for scholarship under the ITEC full form to hoise Indian Technical and Economic Cooperation Program so Indian Technical Economic Cooperation Program ইয়াক শর্টত কি বুলি কোৱা হয় ITEC বুলি কোৱা হয় ITEC so ITEC এ বাহিৰৰ বহুতো দেশত মানে আফ্ৰিকাৰ বহুতো দেশত বহুতখিনি প্ৰগ্ৰাম চলাই আছে I guess ইমান ক্লিয়াৰ হোৱা নাই বহুতখিনি প্ৰগ্ৰাম চলাই আছে আৰু ইন্ডিয়া আৰু আফ্ৰিকাৰ মাজৰ যোনটো ৰাজনৈতিক সম্পৰ্ক সেইখিনি বহুত আগবঢ়াই নিছে এটা হৈছে ITEC এটা হৈছে ICCR এই দুটাৰে ফুল ফৰ্ম ইয়াত লিখাই আছে মই দেখাই দিছো প্ৰথমটোত কৈছে ITEC কথা
ইয়াত কৈছে ইণ্ডিয়ান টেকনিকেল এণ্ড ইকনমিক কৰ্পৰেশ্যন প্ৰগ্ৰেম ITEC এণ্ড ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যনছ ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যনছ ইয়াত লিখা আছে ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যসূচী যোনটো ইয়াত আমি পঢ়িছো ITEC বুলি আৰু নেক্সটত কৈছে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ যোনটো ইয়াত আমি পঢ়িছো ICCR বা ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যনছ তো এই দুটা প্ৰগ্ৰেমে ভাৰতৰ আৰু আফ্ৰিকাৰ সম্পৰ্ক বহুতখিনি আগবঢ়াই নিছে বিশেষকৈ ৰাজনৈতিক সম্পৰ্ক Niger condemned China and supported India during the Sino-Indian War 1962 তো 1962 হৈ যোৱা চীন ভাৰতৰ যুদ্ধত নাইজাৰে ধিক্কাৰ কৰিছিলে চাইনাক Coming to the next topic, Augustor first Sunday, Friendship Day, হয় না? So Friendship Day লৈ কিছুমান সৰু সৰু তথ্য চাই যাওঁ। In 1935, US Congress marked the first Sunday of August as Friendship Day. So US Congress mark কৰিছিলে যেনেকৈ আমাৰ ভাৰতৰ লোকসভা আছে তেওঁলোকৰ কংগ্ৰেছ আছে ঠিক আছে তেওঁলোকৰ সংসদ হয় কংগ্ৰেছে মাৰ্ক কৰিছিলে আগষ্টৰ প্ৰথমটো দেওবাৰ ফ্ৰেণ্ডশ্বিপ ডে হিচাপে বন্ধুত্ব দিৱস হিচাপে as friendship day original idea was by founder of Hallmark Card Company Mr. Joyce Hall in 1910 so 1910 চনত Hallmark Card Company এটা কাৰ্ড কোম্পানী হয় নিশ্চয় সকলে আৰ্চিজ কৰিছে সৰুতে হয় আমি সবে কাৰ্ড কিনো আগতে হ্যাপি নিউ ইয়াৰ বা হ্যাপি বাৰ্থডে কাৰ্ড বিলাক কিনি নিজৰ বন্ধু বান্ধৱীক দিও সো সেই হলমাৰ্ক কাৰ্ড কোম্পানী যোন ওনাৰ আছিলে ফাউণ্ডাৰ আছিলে মিষ্টাৰ জয়ছ হল তেখেতে এই ফ্ৰেণ্ডশ্বিপ ডে প্ৰথমবাৰ তেখেতে সেই আইডিয়াটো আনিছিলে কেতিয়া আনিছিলে 1910 কিন্তু ইউএছ বা আমেৰিকাৰ যোন কংগ্ৰেছ যোন সংসদ আছে তেওঁলোকে 1935ত ডিক্লেয়াৰ কৰি দিলে বন্ধুত্ব দিৱস হিচাপে কোনটো কৰিছে প্ৰথমটো দেওবাৰ অফ আগষ্ট মাহ আমাৰ যোনটো উইকলি টেষ্ট সিৰিজ প্ৰগ্ৰাম আছে আমাৰ প্ৰত্যেকটো সপ্তাহে শনিবাৰ বা দেওবাৰে বা যিকোনো এটা বাৰত ধৰি লোৱা হয় মুছলিম শনিবাৰ দেওবাৰে হয় আমাৰ এটা উইকলি টেষ্ট সিৰিজ প্ৰগ্ৰাম হয় সেই উইকলি টেষ্ট সিৰিজ প্ৰগ্ৰামটো এটা বহুত নাম মাত্ৰ মাচুল ৰখা হৈছে মাত্ৰ 99 টকা আপুনি যদি নেক্সট টেষ্ট সিৰিজটো এপ্লাই কৰিব বিচাৰে সেইটো আপোনালোকে মাত্ৰ 99 rupees দি সেইটো পাব পাৰে তাত গোটেইখিনি যিমানখিনি আমাৰ টপিকছ আহিব ফৰ GS1 and GS2 GS1 আৰু GS2 যিমানখিনি আপোনালোকৰ নলেজৰ দৰকাৰ আছে গোটেইখিনি আমি MCQ বনাই দিছো লগতে আনসাৰসও দিয়া হ'ব ডেফিনেটলি কিন্তু এক্সপ্লেনেশন থাকিব যদি এটা আনসাৰ বি নহয় সি হয় আপুনি ধৰক বি মাৰিলে সি হয় কিন্তু আনসাৰটো বি নহয় তো আমি যেতিয়া আপোনালোকৰ এক্সপ্লেনেশন খিনি দিম যোনটো আমাৰ প্ৰিন্টেড ফৰ্মত দিয়া হ'ব যেতিয়া আপোনালোকে আহে তেনে প্ৰিন্টেড ফৰ্মত দিয়া হ'ব তাত লিখা থাকিব যে এটো যে আনসাৰ সি হয় তেন্তে কিয় হয় তাই কাৰকটো কি হৈছিলে ঠিক আছে গোটেই আনসাৰটো এক্সপ্লেইন কৰা হ'ব ভালকে বুজাই দিয়া হ'ব তাতে আৰু যদি এটো গোটেই ওভাৰঅল টেষ্ট সিৰিজটো ল'ব বিচাৰে বোলে এসপ্তাহৰ কাৰণে নলওঁ যিমান দিনলৈকে চলিব টেষ্ট সিৰিজটো আমাৰ প্ৰিলিমছ আগলৈকে চলিব সো ওভাৰঅল টেষ্ট সিৰিজটো 2999 আপোনালোকে ল'ব পাৰে বা যদি ভাবিছে যে এদিনৰ কাৰণে চেষ্টা কৰি চাওঁ কেনেকুৱা নহয় তেন্তে জাস্ট এটা 99 rupees দি আপোনালোকে এটো এটেম্প কৰিব পাৰে both in a very low price this particular opportunity is given to you guys next আমাৰ daily batch topic হৈছে about Henry Philman so Henry Philman history create কৰি দিলে কেনেকৈ কৰিলে চাওঁ a historic event in Olympic history Henry Philman a British rower তেখেত হৈছে এজন ব্ৰিটিছ নাও খেলুৱৈ ব্ৰিটিছৰ এজন নাও খেলুৱৈ হৈছে Henry Philman a British rower became the first athlete তেখেত প্ৰথম athlete হয় প্ৰথম খেলুৱৈ হয় to win medals in both men and women's event so ইতিহাসত প্ৰথমবাৰৰ বাবে হেনৰি ফিলমেন প্ৰথম খেলুৱৈ হৈছে যোনে পুৰুষ আৰু মহিলা উভয় ইভেন্টত পদক লাভ কৰিছে সো তেনেকৈ তেখেতে ইতিহাস ক্ৰিয়েট কৰিলে গ্ৰেট ব্ৰিটেইন ডিফাইন্ড দ্য odds by winning gold in men's 8 rowing event and bronze in the women's event on the final day of rowing so নাও খেলৰ অন্তিমটো দিনত গ্ৰেট ব্ৰিটেইনৰ প্ৰতিকূল পৰিস্থিতি নেওচি পুৰুষ 8জনীয়া দলে কি পাইছে সোণ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু মহিলাৰ ইভেন্টত ব্ৰঞ্জ পদক পুৰুষসকলে নাও খেলত পাইছে সোণ পদক আৰু মহিলাসকলে পাইছে ব্ৰঞ্জ পদক মানে বহুত ভাল তেখেতসকল নাও খেলুৱৈ হয় ইন 2017 2017 এটা চেঞ্জ অনা হৈছিলে 2017 ৰয়িং ৰেগুলেশনস বা নাও খেলৰ নিয়ম অনুসৰি মহিলাৰ নাৱত পুৰুষ কক্সউইন্স মানে কিয় বুজাই আছো কক্সউইন্স to coexist in a women's boat allowing them to compete in 8-person rowing crew so যোনটো 8জনীয় যোনটো দল হ'ব তাত এজন যোনটো 8জনীয় নাও খেলৰ দল হ'ব সেই প্ৰতিযোগিতাত এজন মেল কক্সউইন মানে কি হয় যোনে ডাইৰেক্ট কৰে যোনে নাওখন ডাইৰেক্ট কৰি লৈ যায় ন তেখেতে হৈছে কক্সউইন এই পিকচাৰটো যথেষ্ট ব্লাৰ আছে মই সিমানখিনি বুজি পাইছো কিন্তু যদি
আপোনালোকে পিকচাৰখন অকমানো মন কৰি চাই জুম কৰি চাই স্ক্ৰীনশ্বট লৈ জুম কৰি চাব ইয়াত এজন মানুহ দেখিব ইয়াত ঠিক আছে এইটো জেগাত এজন মানুহ ব্লাৰ হৈ আছে আখৰখিনিৰ কাৰণে ব্লাৰ কৰি দিয়া হৈছে এই জেগাটোত ইয়াতো বা সিয়াতো যোনটো পিকচাৰতে চাই দুটাতে একে পিকচাৰে আছে এজন মানুহ দেখিব বহুত ব্লাৰকে আছে তেখেত হৈছে কক্সুৱেঞ্চ তেখেতে কি কৰিব নাওখন কোন দিশে যাব লাগে কোনফালে ঢৌ বেছি আছে কোনফালে কম আছে কেনেকে গ'লে সুবিধা হ'ব তেখেতে সেই নাওখন টানি লৈ যায় বা ডাইৰেকশ্যনটো দেখাই দিয়ে ঠিক আছে টানি লৈ যাব নোৱাৰিব কিন্তু ডাইৰেকশ্যন দেখাব পাৰিব তেখেতে ডাইৰেক্ট কৰিব পাৰিব আৰু 2017 চনত নতুন এটা নিয়ম আনিছিলে সেই নিয়ম অনুসৰি কি হৈছিলে যোনটো মহিলা নাও খেলৰ যোনটো দল থাকিব সেই মহিলা নাও খেলৰ দলত এজন পুৰুষ কক্সুৱেঞ্চক ইনক্লুড কৰিব পাৰিব কক্সিন মানে কোন হয় যোনে ডাইৰেক্ট কৰে নাওখন চ' মহিলা আঠজনীয়া নাও খেলত পুৰুষ কক্সিন এলাউ কৰিলে কোনে 2017 চনৰ ৰেগুলেশ্যনছে এলাউ কৰিলে এইখিনি হৈ গ'ল আমাৰ নাও খেলৰ লগত জড়িত অলিম্পিক্সৰ তথ্যসমূহ বাকীখিনি আমি নেক্সট ক্লাছত চাম বাৰু কি তথ্য আছে নেক্সট টপিকত যোৱাৰ আগতে আমাৰ যোনটো ক্ৰেছ কোৰ্চ লঞ্চ হৈছে both offline and online mode for the price of 5,999 at a very low price এই গোটেইখিনি ফিচাৰ্স দেখিছে গোটেইখিনি ফিচাৰ্স ইয়াত পাব কাৰেণ্ট এফেয়াৰ্স হওক ৰিভিজন হওক ডাউট ক্লিয়াৰিং হওক এমচিকিউ লাগে যিখিনি লাগে চিছেটৰ কাৰণে হেল্প লাগে সেয়াও আছে ইয়াত 1000 এমচিকিউ চিছেটৰ কাৰণে দিয়া হৈছে হয়নে তো আমাৰ GS1 কাৰণে এমচিকিউ থাকিব লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ ইয়াত দিয়া হৈছে ৰেজিষ্টাৰ কৰা নাই যদি কৰি ল'ব আমাৰ ৱেবছাইটত গোটেইখিনি তথ্য আপোনালোকে পাব নেক্সট কাৰেণ্ট এফেয়াৰ্স টপিকস আইডিয়াছ ফৰ লাইফ পৰ্টেল এইটো মই ভাবো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় কিয় হয় কাৰণ যদি আপোনালোকে হৈ যোৱা দুবছৰত হৈ যোৱা এক্সাম বিলাক চাই ন যোৱা দুবছৰত যদি হৈ যোৱা এক্সাম বিলাক চাই তেন্তে আপুনি দেখিব যে পৰিৱেশ বিজ্ঞান বা এনভাইৰনমেন্টেল সায়েন্সৰ লগত জড়িত যিকোনো টপিক যিকোনো নিউজ পৰীক্ষাত সৰগে আহিছে আগতে এনভাইৰনমেন্টেল সায়েন্স বা এনভাইৰনমেন্ট বা পৰিৱেশ বিজ্ঞানক লৈ ইমান প্ৰশ্ন নাহিছিলে কিন্তু আজিকালি পৰিৱেশ বিজ্ঞান বা এনভাইৰনমেন্টেল সায়েন্সক লৈ কিছু সংখ্যক প্ৰশ্ন অহা হৈছে সেইকাৰণে এনভাইৰনমেন্টেল ৰিলেটেড যিকোনো টপিক অলপ আজিকালি বেছি ইম্পৰ্টেন্ট আমি চাব লাগিব ন সেইটো ষ্ট্ৰেটেজি হয় আমি যদি প্ৰিপেয়াৰ কৰো কি ষ্ট্ৰেটেজি প্ৰিপেয়াৰ কৰো পৰীক্ষাত কেনেকুৱা ধৰণে প্ৰশ্ন আহিছে সেইটো চাওঁ কোনটো টপিকৰ প্ৰশ্ন বেছি আহিছে এটা ক'বলৈ গ'লে পলিটি ইণ্ডিয়ান পলিটি প্ৰশ্ন ইণ্ডিয়ান হিষ্ট্ৰীকে বেছি আহে আৰু অসমৰটো নকৈছোৱে অসমতো 35 কুৱেশ্যনছ দিবলৈ বাধ্যতামূলক হয় তেওঁলোকৰ ঠিক আছে চ' সেইকাৰণে কিছুমান টপিকছত আমি অলপ বেছি গুৰুত্ব দি পঢ়িব লাগে বা ধৰক অলপ বেছি এটা ডিপ নলেজ ৰাখিব লাগিব তেনেকুৱা এটা টপিক হৈছে এনভাইৰনমেন্টেল সায়েন্স চ' এনভাইৰনমেন্ট সায়েন্সৰ এটা টপিক হয় আইডিয়াছ ফৰ লাইফ পৰ্টেল চ' আইডিয়াছ ফৰ লাইফ ইয়াত লিখা হৈছে নামটো আইডিয়াছ ফৰ লাইফ বুলি এটা পৰ্টেল লঞ্চ কৰিছে কোনে লঞ্চ কৰিছে ভূপেন্দ্ৰ যাদৱ আৰু ভূপেন্দ্ৰ যাদৱ কোন হয় ভূপেন্দ্ৰ যাদৱ হয় MOEFCC Ministry of Environment Forest and Climate Change Environment Forest or Climate Change Minister Bhupendra Yadave launch korise Ideas for Life portal for inviting ideas related to products and services for inducing behavioral changes related to environmental friendly lifestyle so পৰিবেশৰ লগত এটা friendly lifestyle বজাই ৰাখিবলৈ তেখেতে Ideas for Life portal কি ইনভাইট কৰিছে তেখেতে ইনভাইট কৰিছে যাতে যোনখিনি সামগ্ৰী যোনখিনি প্ৰডাক্টছ এণ্ড চাৰ্ভিচেছ দিয়া হয় সেইবিলাকে যাতে মানুহৰ জীৱনশৈলীৰ মাজত এটা environmentally sustainable সলনি লৈ আহে The initiative motivates students, faculty, and researchers to contribute innovative ideas to Mission Life's global initiative. Mission Life বিষয়ে নিশ্চয় শুনিছে হয় নাই Mission Life বিষয়ে আমি চাম আগলে কি লিখা আছে কি আমি জানিব লগা কিখিনি আছে তো Mission Life আমাৰ PM ইন্ট্ৰডিউস কৰিছিলে Mission Lifeৰ আন্ডাৰতে Ideas for Life পৰ্টেলটো আছে যোনে students, faculty, and researchers they contribute to the mission. About Mission Life, it is an India-led global movement. ভাৰতে আগবঢ়াই লৈ যোৱা এটা বিশ্ব movement হয় aiming to promote sustainable lifestyle among 1 billion Indians and others. Launched on the 26th UN Climate Change Conference. So 26 COP আসলে আমাৰ 26 COP Conference of Parties যোনটো ক'ত হৈছিলে গ্লাছগোত হৈছিলে কেতিয়া 2021 2021 গ্লাছগোত হৈছিলে 26 Conference of Parties তাত লঞ্চ কৰিছিলে Mission Life it promotes the P3 model মানে হৈছে pro planet people মানে এনেকা মানুহ যোন pro planet হয় যোনে আমাৰ planet খনৰ কাৰণে আমাৰ earth খনৰ আগতে চিন্তা কৰে so pro planet people and encourages to protect and preserve the environment পৰিবেশটো protect কৰি ৰাখিবলৈ preserve কৰি ৰাখিবলৈ encourage কৰে Ideas for Life আইডিয়াখন cover 7 theme তো 7টা theme আছে Mission Life সেই 7টা theme Ideas for Life cover কৰে প্ৰথমটো definitely save water
পানীৰ যোনটো সমস্যা হৈছে সেইটো অকল অসমত নহয়, গোটেই ভাৰতবৰ্ষৰ গোটেই বিশ্বত হৈছে। পানীক লৈ যোনখিনি সমস্যা আছে সেইখিনি সমাধান কৰি ৰখাটো বহুত গুৰুত্বপূৰ্ণ। এনেকে তথ্য ওলাইছে যে 2040 চনলৈ ভাৰতৰ পানী বহুতখিনি কমি যাব। পানী মানে এনেকুৱা পানী যোনখিনি আমি ইউজ কৰিব পাৰোঁ, আমি ব্যৱহাৰ কৰিব পৰা যোনখিনি পানী আছে সেইখিনি বহুতখিনি কমি যাব বুলি তথ্য অলৰেডি ৰিলিজ হৈছে। ছেকেণ্ড থিমটো হৈছে ছেভ এনাৰ্জি, ৰিডিউচ ৱেষ্ট, ৰিডিউচ ই ৱেষ্ট। ৰিডিউচ ৱেষ্ট মানে হৈছে এবছৰ আগতে পিন্ধা জেকেটটো যদি এতিয়া নিপিন্ধে, পিন্ধিব মন যোৱা নাই, তেন্তে পেলাই নিদি কাৰোবাক দান দি দিব, সেইটো হৈছে ৰিডিউচ ৱেষ্ট। ৰিডিউচ ই ৱেষ্ট মানে হৈছে এবছৰ নহয় 5 বছৰ হৈ গ'ল, হয়তো লেপটপটো ইউজ কৰা, লেপটপটো এটা বেয়া হৈ গৈছে আৰু আপুনি মেকবুক এটা কিনিব খুজিছে, কিন্তু লেপটপটো আপুনি কি কৰিব ভাবিব নাই, সেইকাৰণে ভাবিছে যে পেলাই দিওঁ, ইয়াৰনো কি কাম আছে, কিন্তু সেইটো হৈ যাব এটা ই ৱেষ্ট। আৰু ই ৱেষ্ট বহুত বেছি বেয়া হয় পৰিৱেশৰ কাৰণে। চ' আমি ই ৱেষ্ট ৰিডিউচ কৰিব লাগে, সেইটো এটা থিম হয়। চে নো টু ছিংগল ইউজ প্লাষ্টিক, এনেকুৱা ধৰণৰ প্লাষ্টিক যোনটো অকল এবাৰ ব্যৱহাৰ হয়, যেনেকে চব্জি বজাৰ কৰি যাওঁতে আমি প্লাষ্টিকৰ কেৰিবেগত লৈ আহো নহয় জানো, চ' সেইটো হৈছে ছিংগল ইউজ প্লাষ্টিক। চব্জি বজাৰ কৰিলে গ'লে নেক্সট টাইম এটা ঘৰৰ পৰাই এটা বেগ লৈ যোৱাটো বেছি ভাল। এডপ্ট সাষ্টেইনেবল ফুড চিষ্টেম, সাষ্টেইনেবল ফুড চিষ্টেম, এডপ্ট হেল্থি লাইফষ্টাইল। চ' এইকেইটা হৈছে থিম অফ মিছন লাইফ, যোনকেইটা হৈছে থিম অফ আইডিয়াজ ফৰ লাইফ ইজ ৱেল। ঠিক আছে, আইডিয়াজ ফৰ লাইফ আৰু মিছন লাইফৰ থিম 7টাই হয়, একেটাই হয়। নেক্সট টপিক ইজ এবাউট শ্বেখ হাছিনা। এই টপিকটোৱে বাৰে বাৰে হেডলাইন চুই আছে, দেখিছে নিশ্চয়। চ' কাৰেণ্ট এফেয়াৰ্ছৰ এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়। বাংলাদেশ PM শ্বেখ হাছিনা দ্য ৱৰ্ল্ডছ লংগেষ্ট চাৰ্ভিং ফিমেল হেড অফ গভৰ্ণমেণ্টৰ লংগেষ্ট চাৰ্ভিং ফিমেল হেড, মহিলা হেড, ফাইনেলি তেখেতে ৰিজাইন কৰিছে। চি ফ্লেড ঢাকা এণ্ড এৰাইভড এট দ্য হিন্দন এয়াৰ ফ'ৰ্চ বেছ ইন গাজিয়াবাদ UP। চ' যদি সোধে যে তেখেতে পলায়ন কৰি ক'ত লেণ্ড কৰিছিলে, তেখেতে লেণ্ড কৰিছিলে হিন্দন এয়াৰ ফ'ৰ্চ বেছ। আৰু যদি সোধে যে হিন্দন এয়াৰ ফ'ৰ্চ বেছ ক'ত আছে, তেন্তে সেইটো আছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। চি ৱাজ ৰিচিভ বাই নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ, আমাৰ NSA অজিত ডোভালে ৰিচিভ কৰিছিলে, এণ্ড মে ফ্লাই টু লণ্ডন টু চিক পলিটিকেল এছাইলাম। মাজতে কথা ওলাইছিলে যে তেখেতে হয়তো লণ্ডন যাব, ৰাজনৈতিক এছাইলাম চিক কৰিবলৈ তেখেতে লণ্ডন যোৱাৰ কথা আছিলে, সেইখিনি এতিয়া আগবঢ়া নাই কোনো তাত। প্ৰটেষ্ট ইন বাংলাদেশ ইৰাপ্টেড অভাৰ 30% গভৰ্ণমেণ্ট জব ৰিজাৰ্ভেশ্যন ফৰ ফেমিলি মেম্বাৰ্ছ অফ ৱাৰ ভেটেৰান অফ 1971 ৱাৰ এগেইনষ্ট পাকিস্তান। পাকিস্তানৰ লগত 1971 যুদ্ধ হৈ বাংলাদেশে ফ্ৰীডম পাইছিলে, আৰু তাত ভাৰতে এটা বহুত ডাঙৰ হাত আছিলে, আৰু বহুত ডাঙৰ ভাৰতে হেল্প কৰিছিলে বুলি ক'ব পাৰে। ভাৰতৰ সহায়তে বাংলাদেশে ফ্ৰীডম পাইছিলে। আৰু সেই মুক্তি যুঁজাৰ যোনখিনি আছিলে, সেই মুক্তি যুঁজাৰুৰ পৰিয়ালসকলক কি কৰিছিলে, চৰকাৰে 30% চৰকাৰী চাকৰিত ৰেহাই দিম বুলি কৈছিলে, ৰিজাৰ্ভেশ্যন দিম বুলি কৈছিলে। আফটাৰ দ্য বাংলাদেশ সুপ্ৰিম কোৰ্ট, আৰু যিহেতু ৰিজাৰ্ভেশ্যন দিম বুলি ক'লে সেই মুক্তি যুঁজাৰুসকলক, সেইকাৰণে আল্টিমেটলি গৈ থৈ প্ৰটেষ্ট আৰম্ভ হৈছিলে। ঠিক আছে, সেইকাৰণে বিদ্ৰোহ আৰম্ভ হৈছিলে। চ' নেক্সটত কি হৈ গ'ল, নেক্সটটো সুপ্ৰিম কোৰ্টে, বাংলাদেশৰ সুপ্ৰিম কোৰ্টে কি কৰিলে, আফটাৰ দ্য বাংলাদেশ সুপ্ৰিম কোৰ্ট ৰিডিউচ দ্য ৰিজাৰ্ভেশ্যন আপ টু 5%। যোনটো 30% ৰিজাৰ্ভেশ্যন দিছিলে বাংলাদেশৰ চৰকাৰে, শ্বেখ হাছিনা চৰকাৰে 30% যোনটো ৰিজাৰ্ভেশ্যন দিছিলে, সেইটো বাংলাদেশৰ সুপ্ৰিম কোৰ্টে 30%ৰ পৰা 5%লৈ ৰিডিউচ কৰিলে। সেইকাৰণে প্ৰটেষ্ট অলপ কমিলে। ঠিক আছে, প্ৰটেষ্ট ৱেণ্ট অন হোল্ড বাট এগেইন ফ্লেয়াৰ্ড আপ when the government denied to release their student leaders। তো যোনখিনি ষ্টুডেণ্ট লিডাৰ্ছে প্ৰটেষ্ট কৰি আছিলে, সেইখিনি লিডাৰ্ছক কিন্তু চৰকাৰে এতিয়া ৰেহাই নিদিওঁ বুলি ক'লে। তেখেতসকলক এৰেষ্ট কৰি থোৱা হৈছিলে আৰু ক'লে যে এওঁসকলক আমি এতিয়া ৰেহাই নিদিওঁ। সেইকাৰণে কি হ'ল, আকৌ সেই ৰেহাই নিদিয়াৰ কাৰণে গৈ থৈ যোনটো প্ৰটেষ্ট, যোনটো বিদ্ৰোহ সামৰণি মাৰিছিলে, সেইটো আকৌ উঠি আহিলে। চ' প্ৰথমতে প্ৰটেষ্ট আৰম্ভ হৈছে কি কাৰণে, ৰিজাৰ্ভেশ্যন দিয়াৰ কাৰণে মুক্তি যুঁজাৰুসকলক 1971 ৱাৰত যোনসকল মানুহে বাংলাদেশখন ফ্ৰী কৰিবলৈ যুদ্ধ কৰিছিলে, তেওঁলোকৰ পৰিয়ালক কৈ দিলে 30% ৰিজাৰ্ভেশ্যন দিম বুলি। কোনে কৈছে, শ্বেখ হাছিনাৰ চৰকাৰে ক'লে। আৰু সেইকাৰণে আল্টিমেটলি গৈ থৈ বিদ্ৰোহটো আৰম্ভ হ'ল আৰু শ্বেখ হাছিনা পলাব লগা হ'ল। সুপ্ৰিম কোৰ্টে কি কৰিলে, তেতিয়া শ্বেখ হাছিনা পলোৱা নাই, তেখেত পাছলৈ অলপ আছে, যথেষ্টখিনি সময়লৈকে থাকিলে বাৰু। সুপ্ৰিম কোৰ্টে সেই 30% ৰিজাৰ্ভেশ্যনটো কমাই 5% কৰি দিলে, যে যদি ৰিজাৰ্ভেশ্যন দিবলৈ আছে মুক্তি যুঁজাৰুসকলৰ পৰিয়ালক, তেন্তে 30% নালাগে, 5% দিয়ক। তো তেতিয়া বিদ্ৰোহটো যথেষ্ট কমি গ'ল, অলমষ্ট বন্ধই হৈছিলে। কিন্তু তাৰ পাছত কি কৰিলে, শ্বেখ হাছিনা গভৰ্ণমেণ্টে কি কৰিলে, সেই বিদ্ৰোহৰ যোনখিনি ষ্টুডেণ্ট লিডাৰ্ছ আছিলে, যোনখিনি ছাত্ৰ লিডাৰ আছিলে, তেওঁলোকক কৈ দিলে যে এওঁলোকক আমি জেলতে ৰাখিম, মুক্তি নিদিওঁ, এতিয়া আমি ওলাই নিদিওঁ, তেওঁলোকক জেলতে ৰাখিম। চ' তাৰ কাৰণে আকৌ গৈ থৈ যোনটো বিদ্ৰোহ অলমষ্ট শেষ হৈছিলে, সেই বিদ্ৰোহটো আকৌ জ্বলিবকে উঠি গ'ল। BSF, আৰু তাৰ পাছতে আল্টিমেটলি গৈ থৈ শ্বেখ হাছিনা ভাৰতলৈ আহিব লগা হ'ল।
BSF, Border Security Force, is on high alert due to travel restriction along its 4096 kilometers. So, আমাৰ লগত ইণ্ডিয়াৰ লগত বাংলাদেশে কিমান কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে 4096 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে উইথ ইণ্ডিয়া বাংলাদেশে কৰে আৰু এই গোটেইখিনি জেগাত BSF বা বৰ্ডাৰ চিকিউৰিটি ফৰ্চ বহুতখিনি এতিয়া সজাগ হৈ আছে border with Bangladesh with railways and Air India cancelling trains and flights. So railway আৰু Air India train আৰু flight বৰ্তমান cancel কৰি থৈছে 6 August 2024 আছিলে হিৰোশ্বিমা ডে হিৰোশ্বিমা ডে থিমটো কি আছিলে 6 আগষ্ট আছিলে ঠিক আছে হিৰোশ্বিমা ডে থিমটো আছিলে together with Hibakusha let us achieve a nuclear weapon free peaceful and just world for the future of mankind and our planet আমাৰ পৃথিৱীখনৰ কাৰণে আমাৰ মানুহসকলৰ কাৰণে mankindৰ কাৰণে এটা পিসফুল এখন জাস্ট এখন শান্তিময় পৃথিৱী আমি বিচাৰো সেইটো হৈছে থিমটো সো থিমটো মুখস্থ কৰি লব together with Hibakusha let us achieve a nuclear weapon free peaceful and just world কেনেকা বিচাৰিছে nuclear weapon free peaceful and just ঠিক আছে nuclear weapon free peaceful and just world for the future of the mankind and our planet atomic bomb the little boy was deployed on Hiroshima in 1945 ত হিৰোশ্বিমা পেলাইছিলে এটা এটমিক বম যোনটো নাম আছিলে দা লিটল বয় সৰু লৰা ঠিক আছে লিটল বয় নাম আছিলে সেই বমটো ফেট মেন বুলি এটা আছে সেইটো কৰ আছে নেক্সট আহি আছে আমি পঢ়িম নেক্সট হিৰোশ্বিমা ডে কো পালন কৰা হয় বছৰেকে পালন কৰা হয় হিৰোশ্বিমা ডে এট গ্যালৱে এলায়েন্স ৱাৰ ইন আয়াৰ স্কোয়াৰ জাপান সো জাপানৰ আয়াৰ স্কোয়াৰ EYRA তাত পালন কৰা হয় হিৰোশ্বিমা ডে টু কমেমোৰেট দ্য লাইফছ লছ যোনখিনি মানুহৰ মৃত্যু হৈছিলে তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জনাই গলৱে এলায়েন্সত তেওঁলোকে বছৰেকে সেলিব্ৰেট কৰিলে নহয় সেলিব্ৰেশনটো নহয় এটা এটা ইভেন্ট হয় বছৰেকে ইভেন্ট তেওঁলোকে পালন কৰে হিৰোশ্বিমা ডে 6 আগষ্ট আৰু যোনটো বম পেলাইছিলে নামটো কি আছিলে লিটল বয় নেক্সট এমেন্ডমেন্টস ইন দা ৱাকফ এক্ট সো ৱাকফ এক্টত কি সালসলনি তেওঁলোকে বিচাৰিছে চৰকাৰ বিচাৰিছে ভাৰত চৰকাৰে দা সেন্টাৰ প্লেনস টু ইন্ট্ৰোডিউস আ বিল এখন বিল আনিব তেওঁলোকে টু এমেন্ড দা 1995 ৱাকফ এক্ট কোন চনৰ হয় 1995 ৰ ৱাকফ এক্ট খনত ভাৰত চৰকাৰে এতিয়া কিছুমান সালসলনি লৈ আহিব খুজিছে the bill aims to improve accountability and transparency in ৱাকফ board operations and ensure mandatory women's inclusion so এতিয়া তেওঁলোকে কৈছে যে accountability আৰু transparency আনিব লাগিব সেইখিনি আমি improve কৰিব লাগিব তাৰ উপৰি মহিলাসকলৰ তাত ইনক্লুজন মানে মহিলাসকল তাৰ এটা সদস্য হোৱাটো এতিয়া মেন্ডেটৰী মানে এটা প্ৰয়োজনীয় হ'বই লাগিব ৱাকফ বোৰ্ডনো কি হয় চাই লওঁ A Waqf board is a legal entity. Legal entity মানে হৈছে law backed law আপুনি যদি তাপত কেস দিব পাৰে তাপত কেস কৰিব পাৰে তেওঁলোকে আপোনাক কেস কৰিব পাৰে legal entity হয় এটা লয়ে ৰেকগনাইজ কৰে এজ এন্টিটি legal entity responsible for managing waqf properties কি হয় চাম বাৰু পাছলে waqf properties and ensuring their use for intended religious pious and charitable purpose তো যোনখিনি waqf property আছে যোনখিনি সম্পত্তি আছে waqfৰ সেইখিনি যাতে ভাল কামত ধৰ্মীয় কামত ইউজ হয় হেতু তেওঁলোকে চাব The term waqf originates from the Arabic word. Waqf এটা Arabic word পৰা ওলাইছে যাৰ অৰ্থ হৈছে confinement or prohibition মানে prohibit কৰা বা confine কৰা ঠিক আছে restrict কৰা prohibition or confinement হৈছে এই waqfৰ অৰ্থ যোনটো এটা Arabic শব্দ হয় The board administers and oversees the proper maintenance and use of waqf asset তো যোনটো waqf board আছে তেওঁলোকে চেকত ৰাখে বা চোৱাচিতা কৰে কিহৰ চোৱাচিতা কৰে proper maintenance and use of waqf asset তো waqf asset কি হয় তেওঁলোকৰ সম্পত্তি কি হয় asset খিনি কোনখিনি হয় mosque মানে মছজিদ ঠিক আছে মছজিদ graveyard মৰিখালি orphanages schools সেইখিনি হৈছে asset and other institution serving the community so তেওঁলোকৰ community যোনখিনি institution serve কৰি আছে সেইখিনি হৈছে assets of the waqf board now amendment নো কি আনিছে sorry কি কিনো সালসলনি আনিব খুজিছে আমাৰ ভাৰতৰ চৰকাৰে mandatory verification for property claims by waqf board so যোনখিনি property waqf board এ claim কৰে তাৰ mandatory verification মানে verification কৰাটো বাধ্যতামূলক sections 9 and 14 revisions to include women's representation so আগতে কলোৱে যে তেওঁলোকে মহিলাসকলক include কৰিব খুজিছে তাত সদস্য বনাব খুজিছে তো তাৰ কাৰণে দুটা section তেওঁলোকে ইয়াত amend কৰিব লাগিব revise কৰিব লাগিব section দুটা হৈছে section 9 and section 14 new verification for property claims to settle disputes and prevent misuse যাতে misuse নহয় property খিনি সম্পত্তি যাতে ভুল ব্যৱহাৰ নহয় আৰু যোনখিনি dispute আছে মনোমালিন্যতা আছে সেইখিনি যাতে settle হৈ যায় তাৰ কাৰণে নতুন verification কৰিব district magistrates may also oversee waqf property না এটো very important হয় এটা যে waqf board to
যোনসকল সদস্য আছে তেওঁলোকক বেলেগ পদ্ধতিৰে তাত সেইটো পদবীত বহোৱা হয় কিন্তু এতিয়া এমেণ্ডমেণ্টত এইটো তেওঁলোকে আনিব যিহেতু বিল হৈ আছে এক বনা নাই যে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা এখন ডিষ্ট্ৰিক্টৰ ডিএম তেখেতেও চেক ৰাখিব পাৰে তেখেতে চাব পাৰে এখন ৱৰ্ক অফ প্ৰপাৰ্টি চ' যোনখিনি ৱৰ্ক অফ প্ৰপাৰ্টিজ আছে সেইখিনিৰ ওপৰত চকু ৰাখিব পাৰে এজন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে সেইটো এটা এমেণ্ডমেণ্ট তেওঁলোকে প্ৰপ'জ কৰিছে নেক্সট আছে এবাউট স্মাৰ্ট চিটি মিছন স্মাৰ্ট চিটি মিছনৰ বিষয়ে বাৰে বাৰে শুনি আছো নিউজত চলি আছে স্মাৰ্ট চিটি মিছন কেতিয়া আনিছিলে 2015 চনত আনিছিলে চনটো মনত ৰাখিব কিয়নো স্মাৰ্ট চিটি মিছন আমাৰ আসাম ট্ৰিবিউন হওক বা চেণ্টিনেল হওক বা যোনখিনি লিডিং পেপাৰ্ছ আছে অসমত তাত বাৰে বাৰে আহি আছিলে ঠিক আছে 2015 আনিছিলে স্মাৰ্ট চিটিজ মিছন অবজেক্টিভ কি হয় এম কি হয় ট্ৰেন্সফৰ্ম 100 cities into স্মাৰ্ট চিটি এখন চিটিক স্মাৰ্ট চিটি বনাব লাগে নোডেল মিনিষ্ট্ৰি হয় মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ইন শ্বৰ্ট মহুৱা MOHUA মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ইমপ্লিমেন্টেশ্যন থ্ৰু স্পেচিয়েল পাৰ্পজ ভেহিকলছ SPV থাকিব SPV মানে হৈছে স্পেচিয়েল পাৰ্পজ ভেহিকল স্পেচিয়েল পাৰ্পজ ভেহিকল দি ইমপ্লিমেন্ট কৰিব ডেডলাইন এক্সটেণ্ডেড টিল 31 মাৰ্চ 2025 সৰি এইবছৰৰ 31 মাৰ্চলৈকে ডেডলাইনটো আছে চ' কি প্ৰিন্সিপলছ খিনি স্মাৰ্ট সলিউশনছ ফিউচাৰ ডাইৰেকশ্যন আৰু চেলেঞ্জেছ খিনি এবাৰ চাই যাওঁ কি প্ৰিন্সিপল খিনি তেওঁলোকৰ হৈছে চিটিজেন চেন্ট্ৰিক এফিচিয়েঞ্চি কোঅপাৰেটিভ ফেডাৰেলিজম মানে ষ্টেটৰ চৰকাৰ আৰু চেণ্ট্ৰেল চৰকাৰ মিলি কাম কৰিব কোঅপাৰেটিভ ফেডাৰেলিজম ইণ্টিগ্ৰেশ্যন এণ্ড ইনোভেশ্যন টেকনলজি এজ এ টুল টেকনলজিটো বহুত দৰকাৰ হয় নাই স্মাৰ্ট চিটি আনিবলৈ কনভাৰ্জেন্স স্মাৰ্ট সলিউশনছ কি আছে স্মাৰ্ট সলিউশনছ আকৌ চেলেঞ্জেছৰ পৰাহে আহিব দেই যোনখিনি সমস্যা আছে সেইখিনি চাইহে আমি সলিউশন বা সমাধানটো চাম তো সমস্যাটো চাওঁ আগতে সমস্যা আছে ফাইনেন্সিয়েল মেনেজমেণ্ট ফাইনেন্সততো ইছ্যু আহিয়ে যায় চ' ফাইনেন্সিয়েল মেনেজমেণ্ট আৰ্বান প্ৰব্লেমছ আছে যেনেকে ধৰক ভাল সা সুবিধা নাই জেগাই জেগাই আৰ্বান প্ৰব্লেমছ পলিচি ইছ্যু পলিচিটো বনাই কিন্তু ইমপ্লিমেণ্ট নহয় পলিচি ইছ্যু ডাটা প্ৰাইভেচি মানুহৰ ডাটা আজিকালি প্ৰাইভেচি দৰকাৰ নাই তো সেইটো প্ৰাইভেট নিউজত আহি থাকে ডাটা প্ৰাইভেচি এটা সমস্যা হয় চেণ্ট্ৰেল ষ্টেট কোঅৰ্ডিনেশ্যন কিছু ষ্টেটত এনেকুৱা হয় যে মন কৰিব এতিয়া ধৰক ৱেষ্ট বেংগলৰ যোন ষ্টেট গভৰ্ণমেণ্ট হয় সেই চেম পাৰ্টিয়ে ৰুল কৰি থকা নাই চেণ্টাৰৰ যোনটো গভৰ্ণমেণ্ট হয় তাৰ পাৰ্টি বেলেগ ৱেষ্ট বেংগলৰ যোনটো ষ্টেট গভৰ্ণমেণ্ট হয় তাৰ পাৰ্টি বেলেগ চ' তেতিয়া কি হয় চেণ্ট্ৰেল ষ্টেট কোঅৰ্ডিনেশ্যন নবহে দুফালৰ মাজত অলপ সমস্যা চলি থাকে আৰু সেইখিনি সমস্যাৰে সমাধান কৰি দিয়াও গৈছে দেই সমাধান কি হৈছে ই গভৰ্নেন্স এণ্ড চিটিজেন চাৰ্ভিচেছ তো ই গভৰ্নেন্স চাৰ্ভিচেছ যেনেকে আমাৰ অসমত চলি আছে ভূমিপুত্ৰ ই গভৰ্নেন্স চাৰ্ভিচ হয় এইটো এটা এনাৰ্জি মেনেজমেণ্ট আৰ্বান মবিলিটি ৱেষ্ট মেনেজমেণ্ট আজিকালি ৱেষ্ট মেনেজমেণ্ট গুৱাহাটীত যথেষ্ট ভাল আৰু বহুতখিনি ডিষ্ট্ৰিক্টত আহিছে ৱেষ্ট মেনেজমেণ্টৰ সলিউশনছ ৱাটাৰ মেনেজমেণ্টটো বহুতেই দৰকাৰ পানীৰ সমস্যা বৰ্তমান ৰিচেণ্টলি নিশ্চয় গম পাইছিলে খাৰগুলিত এটা পাইপলাইন বাৰ্ষ্ট হৈছিলে চ' সেই পাইপলাইন খিনি বাৰ্ষ্ট হোৱাৰ কাৰণে বহুতৰ জীৱনৰ ওপৰত বহুতখিনি ধুমুহা আহি পৰিছে চ' যিহেতু স্মাৰ্ট চিটি হয় গুৱাহাটী এখন স্মাৰ্ট চিটি হিচাপে এষ্টাব্লিছ কৰা গৈছে তো ৱাটাৰ মেনেজমেণ্ট ভালকে ৰখাটো যথেষ্ট দৰকাৰ টেলিমেডিচিন এণ্ড স্কিল চেণ্টাৰ ফিউচাৰ ডাইৰেকশ্যনটো ভৱিষ্যতলৈ তেওঁলোকে কি ডাইৰেকশ্যন দিছে ডিচেন্ট্ৰেলাইজেশ্যন মানে পাৱাৰ্ছ খিনি পঞ্চায়ত মিউনিচিপালিটিছত ৰখা ডিচেন্ট্ৰেলাইজেশ্যন পলিচি ৰিফৰ্মছ PPP মডেল বাৰে বাৰে শুনি থাকিব PPP মডেল যদি মেইনছলৈ প্ৰিপেয়াৰ কৰে যদি আমাৰ ফাউণ্ডেশ্যনৰ যোনটো আমাৰ কোৰ্চ আছে তাত যিহেতু মেইনছৰ কাৰণে পঢ়া হ'ব চ' PPP মডেলটো ইকনমি হওক গভৰ্নেন্সত হওক প্ৰায় আহি থাকিব পলিটিটো হয়তো আহিব মাজে সময় PPP মডেলটো হৈছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মানে পাব্লিক বা চৰকাৰে প্ৰাইভেট বা প্ৰাইভেট কোম্পানী এটাই মিলি এটা কাম আগবঢ়াই নিয়ে ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনহেন্স চিটিজেন এংগেজমেণ্ট চ' এইখিনি হৈ গ'ল ভৱিষ্যতৰ ডাইৰেকশ্যনছ নাও চাই লওঁ নিউজত কি আছিলে ৰিচেণ্টলি গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড GSCL গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড ইজ ছেট টু ৰিচিভ ₹145 crore 145 কোটি টকা পোৱাৰ কথা আছে আমাৰ গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে আণ্ডাৰ দ্য স্মাৰ্ট চিটি মিছন 2.0 ফৰ আ কম্প্ৰিহেনচিভ সলিড ৱেষ্ট মেনেজমেণ্ট প্ৰজেক্ট যোনখিনি সলিড ৱেষ্ট আছে গোবৰ চবৰ ধৰি লওক সলিড ৱেষ্ট মেনেজমেণ্টৰ কাৰণে স্মাৰ্ট চিটি মিছন 2.0 আণ্ডাৰত 145 crore গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডত দিয়া কথা আছে দ্য চিটিজ CITIIS ফুল ফৰ্মটো ইয়াত দিয়া আছে চিটি ইনভেষ্টমেণ্ট টু ইণ্টিগ্ৰেট এণ্ড ছাষ্টেইন 2.0 চেলেঞ্জ উইল এল'কেট দ্য ফাণ্ড এল'কেট হ'ব আণ্ডাৰ দ্য চিটিজ 2.0 চেলেঞ্জ চিটিজ হৈছে চিটি ইনভেষ্টমেণ্ট টু ইণ্টিগ্ৰেট এণ্ড ছাষ্টেইন মুখস্থ কৰি ল'ব CITIIS চিটিজ ইনভেষ্টমেণ্ট টু ইণ্টিগ্ৰেট এণ্ড ছাষ্টেইন ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ বিষয়ে আজি ইয়াততো মই এটা শ্লাইডে লৈ আহিছো কিন্তু
নেক্সট কাৰেণ্ট এফেয়াৰ্ছ যোনটো টপিক আহিব আমি আকৌ ডিছকাছ কৰিম কাৰেণ্ট এফেয়াৰ্ছ বেলেগকৈ কুৱেশ্যন আনচাৰ হিচাপে ডিছকাছ কৰাৰ প্লেনিং আছে ত' তাত যেতিয়া লৈ আহিম তাত ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ বিষয়ে আৰু কিছুমান তথ্য লৈ আহিম ঠিক আছে অসমৰ কোনজনে পাইছে ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ নিশ্চয় মনত আছে মই অসমৰ ক্লাছত কৈছিলো এবাৰ যদি মনত নাই তেন্তে আমি আকৌ সেইটো পঢ়িম গোবিন্দৰাজন পদ্মনাভম এইটো নামটো মনত ৰাখিব গোবিন্দৰাজন পদ্মনাভন গোবিন্দৰাজন পদ্মনাভনে তেখেতক এৱাৰ্ড দিয়া হৈছে এৱাৰ্ড দ্য ফাৰ্ষ্ট বিজ্ঞান ৰত্ন পুৰস্কাৰ হাইয়েষ্ট সায়েন্স এৱাৰ্ড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চ' বিজ্ঞান ৰত্ন পুৰস্কাৰ আমাৰ ভাৰত চৰকাৰৰ হাইয়েষ্ট সায়েন্স এৱাৰ্ড হয় হাইয়েষ্ট বিজ্ঞান বঁটা হয় কাক দিছে গোবিন্দৰাজন পদ্মনাভন অকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এনাউন্স 33 এৱাৰ্ডছ 33টা এৱাৰ্ড এনাউন্স কৰিছে 18টা দিছে বিজ্ঞান যুৱা পুৰস্কাৰ 13টা দিছে বিজ্ঞান শ্ৰী পুৰস্কাৰ আৰু বিজ্ঞান টিম এৱাৰ্ড টু টিম চন্দ্ৰয়ান চ' যোনটো আমাৰ চন্দ্ৰয়ানৰ টিম আছিলে চন্দ্ৰয়ান যে লঞ্চ কৰিছিলে টিমটো যে আছিলে শ্ৰীহৰিকোটাৰ পৰা লঞ্চ হোৱা চন্দ্ৰয়ানখনৰ টিমটোক চন্দ্ৰয়ান 3 টিমটো দিয়া গৈছে বিজ্ঞান টিম এৱাৰ্ড recognizes outstanding contributions in science technology and innovation so বিজ্ঞান টেকনলজি আৰু ইনোভেশনত যোনখিনি আউটষ্টেণ্ডিং কন্ট্ৰিবিউশন থাকে সেইখিনি ৰেকগনাইজ কৰে এনুৱেল এৱাৰ্ডছ ৰিপ্লেচিং 300 প্ৰিভিয়াছ এৱাৰ্ডছ তো 300টা প্ৰিভিয়াছ এৱাৰ্ডছ ৰিপ্লেচ কৰিছে এই এনুৱেল এৱাৰ্ডটোৱে ফ্ৰম ভেৰিয়াছ সায়েন্স ডিপাৰ্টমেণ্ট আৰু কোনে কোনে বঁটা পাইছে সেইটো আমি আকৌ এবাৰ আমাৰ যোনটো কাৰেণ্ট এফেয়াৰ্ছ এমচিকিউ ক্লাছ আমি লৈ আনিম অলপ পাছত কেইদিনমান পাছত আমি অনাৰ প্লেনিঙত আছো তাতে আমি আৰু বিস্তাৰভাৱে পঢ়িম যে কোনে কি বঁটা পাইছে ঠিক আছে 9th আগষ্ট 2024 ৱৰ্ল্ড ইণ্ডিজিনিয়াছ পিপল ডে থিমটো কি হয় প্ৰটেক্টিং দ্য ৰাইটছ অফ ইণ্ডিজিনিয়াছ পিপল ইন ভলেণ্টাৰী আইচলেশ্যন এণ্ড ইনিচিয়েল কণ্টেক্ট ভলেণ্টাৰী আইচলেশ্যন মানে হৈছে ভলেণ্টাৰী আইচলেশ্যন দেখিছে তাৰমানে হৈছে স্ব ইচ্ছাৰে তেখেতসকলে অকলশৰীয়াকৈ থাকে আইচলেট কৰি থাকে এণ্ড ইনিচিয়েল কণ্টেক্ট তেওঁলোকক প্ৰটেক্ট কৰাটো হৈছে protecting the rights of indigenous peoples in voluntary isolation and initial contact world educational forums and classroom activities to gain an appreciation and a better understanding of indigenous people যোনখিনি indigenous মানুহ আছে এটা জায়গা যোনখিনি একেবাৰে আৰম্ভণিতে যোনখিনি মানুহ থাকে ন তেওঁলোককে indigenous people বুলি কয় যেনেকৈ আমেৰিকা হৈ গ'ল ৰেড ইণ্ডিয়ানছ চ' এবাৰ ইণ্ডিজিনিয়াছ পিপল ডে যোনটো 9 আগষ্টত আহে প্ৰত্যেক বছৰে কি কৰিছে এডুকেশ্যনেল ফৰাম আৰু ক্লাছৰুমত এক্টিভিটিছ আনিছে টু গেইন এন এপ্ৰিচিয়েশ্যন এণ্ড এ বেটাৰ আণ্ডাৰষ্টেণ্ডিং অফ ইণ্ডিজিনিয়াছ পিপল ইণ্ডিজিনিয়াছ মানুহসকলৰ এটা বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে ক্লাছৰুম বিলাকত এডুকেশ্যনেল ফৰাম যেনেকৈ স্কুল বিলাকত এক্টিভিটিছ লৈ আনিছে ঠিক আছে এতিয়া চাই লওঁ ৰাষ্ট্ৰসংঘ বা ইউনাইটেড নেশ্যনছ ইউএনএ কি ডেফিনেশ্যন দিছে about the indigenous population ইয়াত দেখিছে ৰাষ্ট্ৰসংঘ লিখা আছে ইউএন মানে ইউনাইটেড নেশ্যনছে কৈছে indigenous population are descendants of people who inhabited a country's territory এখন দেশৰ সেই মাটিকালিত তেওঁলোকে আছিলে ইনহেবিট কৰিছিলে when foreigners from different parts arrived and overcame them so বাহিৰৰ যেতিয়া foreigners আহি তাত থাকিলে তাত overcame কৰিলে তাৰ আগত যোনখিনি মানুহ আছিলে সেইখিনি হৈছে indigenous population they have a strong connection to their lands and natural resources manage them sustainably and inherit unique traditional knowledge আমি দেখিছো নেচাৰ লগত প্ৰকৃতিৰ লগত indigenous মানুহখিনি এটা বেলেগে সম্পৰ্ক থাকে আমাৰ ভাৰতবৰ্ষত এটা indigenous population আছে যোনটো বহুত কিউৰিয়চিটি জন্ম কৰিছে সকলোৰে মনত সেন্টিনেলিছ পিপলৰ বিষয়ে শুনিছে নিশ্চয় আন্দামানত আছে সেন্টিনেল আইলেণ্ডত আছে সেন্টিনেলিছৰ লগত যোনখিনি এক্সপেৰিমেণ্ট কৰা হৈছিলে সেইখিনি আপোনালোকে গুগলত গৈ চাব পাৰিব বহুত ইণ্টাৰেষ্টিং হয় বহুতখিনি এক্সপেৰিমেণ্ট কৰিছিলে কিন্তু লাষ্টত গৈ থৈ আগবঢ়াব নোৱাৰিলে তেওঁলোকৰ লগত এক্সপেৰিমেণ্টখিনি ফেইল হ'ল বুলি ক'ব পাৰে এটা সময়ত নহয় এটা সময়ত সেইকাৰণে এতিয়া বৰ্তমান তেওঁলোকৰ লগত কোনো তেনেকৈ কণ্টেক্ট নাই তেওঁলোক একদম বেলেগকৈ থাকে আৰু কোৱা হয় যে তেখেতসকলে মানুহো ভক্ষণ কৰে কেনিমেলছ বুলি কোৱা হয় বাট ইমান কোনো কণ্টেক্ট নাই আৰু কোনো একচুৱেলি নাজানে যে সেন্টিনেলিছৰ জীৱনত কি চলি আছে চ' সেন্টিনেলিছ ভাৰতবৰ্ষৰ লগত জড়িত এটা indigenous population হয় in India they are typically referred to as scheduled tribes so আমাৰ ভাৰতবৰ্ষৰ যোনখিনি scheduled tribe আছে ন সেই গোটেই scheduled tribe খিনি actually indigenous মানুহ হয় তেওঁলোক ইয়াৰ origin of the Indian continent so আমাৰ ভাৰতবৰ্ষৰ যোনটো মাটিকালি আছে যোনটো টেৰিটৰী আছে ভাৰতৰ যোনখিনি ইয়াত এছটি সকল আছে ন scheduled tribe সকল আছে তেওঁলোকে ইয়াত প্ৰথম আছিলে তাৰপিছত বাহিৰৰ মানুহ আহি ইয়াত থাকিবলৈ ল'লে মিলি গ'ল বহুতখিনিতো আমাকতো বহুতখিনি আইৰেঞ্চ বুলি কোৱা হয় কোৱা হয় যে আমি নৰ্থৰ পৰা আহিছিল এনেকৈ কোৱা হয় কিন্তু যোনখিনি ট্ৰাইবছ হয় ট্ৰাইবেল শিডিউল ট্ৰাইবছ পিপল হয় যোনখিনি আমাৰ ভাৰতবৰ্ষৰ 8% হয়
আমাৰ ভাৰতবৰ্ষৰ পপুলেশ্যনৰ 8% হয় মাত্ৰ তেওঁলোক হৈছে ইয়াৰ ইণ্ডিজিনাছ পিপল দে আৰ অভাৰ 476 মিলিয়ন ইণ্ডিজিনাছ পিপল ৱৰ্ল্ড ৱাইড গোটেই বিশ্বত 90খন কাণ্ট্ৰিত আছে মুঠেই 90খন কাণ্ট্ৰিত কিমানখিনি মিলিয়ন আছে 476 মিলিয়ন আছে ইণ্ডিজিনাছ পিপল নেক্সট টপিক নাগাচাকি ডে 6th আগষ্ট আছিলে হিৰোশ্বিমা ডে 9th আগষ্ট হয় নাগাচাকি ডে থিমটো চিমিলাৰ হয় পঢ়ি দিছো আকৌ এবাৰ টুগেডাৰ উইথ হিবাকুছা আচ্ছা হিবাকুছা মানে সাৰ্ভাইভাৰ্ছ যোনখিনি সেই এটেকটোত বাচি থাকিলে মৃত্যু যাৰ নহল সেই এটেকটোত টুগেডাৰ উইথ হিবাকুছা লেট আছ এচিভ কি আছিলে আ নিউক্লিয়াৰ ৱেপন ফ্ৰী পিচফুল এণ্ড জাষ্ট ৱৰ্ল্ড ফৰ দ্য ফিউচাৰ অফ মেনকাইণ্ড এণ্ড আৱাৰ প্লেনেট নাগাচাকি ডে বছৰেকে ক'ত চেলিব্ৰেট হয় এগেইন আয়াৰ স্কুৱেৰ হিৰোশ্বিমা পিচ মেমৰিয়েল মিউজিয়ামত হয় কিন্তু ইয়াত যোনটো বম পেলোৱা গৈছিলে নাগাচাকিত সেই বমটোৰ নামটো আছিলে দ্য ফেটমেন হিৰোশ্বিমাত যোনটো বম পেলোৱা গৈছিলে সেইটোৰ নাম আছিলে লিটিল বয় ফেটমেন পেলোৱা গৈছিলে সেই একে 1945ত কেতিয়া 11 বাজি ইয়াত লিখি দিছো ক্লিয়াৰ হ'ব 11 বাজি 2 মিনিটত ফেটমেন শকত মানুহ পেলোৱা গৈছিলে ক'ত নাগাচাকিত নাগাচাকি হিৰোশ্বিমাৰ সেই এটেকটো একচুৱেলি তাৰ ৰিমেইনছ বহুত বছৰলৈ থাকি গ'ল আৰু ৰিচেণ্টলি তো নিউজত পঢ়িছিলো মই আমাৰ যোনটো ভোপাল গেছ ট্ৰেজেডি আছে নিশ্চয় শুনিছে নিশ্চয় ভোপাল গেছত যোনটো ট্ৰেজেডি হৈছিলে আমাৰ ভোপাল গেছ লিক হৈ গৈছিলে হয় নাই যোনটো ট্ৰেজেডি হৈছিলে তাৰ যোনটো ৰিমেইনছ আছিলে নহয় সেই ৰিমেইনছখিনি একদম ৰিচেণ্টলিহে নাইকিয়া হৈছে মানে দুদিনৰ আগৰ নিউজ হয় যে ভোপাল গেছ ট্ৰেজেডি যোনটো গেছ ৰিলিজ হৈছিলে তাৰ পৰা যোনখিনি এফেক্ট আছিলে মানুহৰ ওপৰত এফেক্ট মানে কেনেকুৱা হৈছিলে ধৰক সেই ভোপাল গেছ ট্ৰেজেডিটো এইটো চিমিলাৰ হয় ঠিক আছে হিৰোশ্বিমা নাগাচাকিৰ লগত এফেক্টটো অলমষ্ট চিমিলাৰ হয় এনেকে বুজি লওক তো ভোপাল গেছ ট্ৰেজেডিত কি হৈছিলে যোনখিনি মানুহ আছিলে সেইটো সময়ত জীয়াই আছিলে যাৰ ওপৰত ধৰক ভোপাল গেছ লিক হোৱাৰ অপকাৰ হৈছিলে যাৰ ওপৰত এফেক্ট হৈছিলে তেওঁলোকত হয়তো যদি ধৰি লওক সেইটো সময়ত এজন মহিলা প্ৰেগনেণ্ট আছিলে চ' তেখেতে যেতিয়া ডেলিভাৰ কৰিলে বেবীটো সেই বেবীটো কিবা ধৰণৰ এটা বেমাৰ থাকিব এটা অদ্ভুত ধৰণৰ বেমাৰ থাকিব তাৰপিছত সেই বেবীটো যেতিয়া তেওঁৰ নেক্সট চাইল্ড হ'ব নেক্সট জেনেৰেশ্যন হ'ব সেই জেনেৰেশ্যনটো ধৰি লওক আকৌ কিবা বেমাৰ থাকিব হয়তো হাত ভৰি কিবা ফিজিকেলি ডিচেবল থাকিব কিবা ইছ্যু থাকিব চ' এই ধৰক হেল্থৰ লগত জড়িত বহুতখিনি ইছ্যুজ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন আহি গৈছিলে বথ ইন ভোপাল গেছ ট্ৰেজেডি এণ্ড হিৰোশ্বিমা নাগাচাকি কিন্তু হিৰোশ্বিমা নাগাচাকিৰ যোনটো ইম্পেক্ট আছিলে সেইটো ডেফিনেটলি ভোপাল গেছ ট্ৰেজেডিকে বহুত বেছি ডাঙৰ আছিলে বহুত বেছি ডাঙৰ সেইটো ডেছক্ৰাইব কৰিব নোৱাৰি এতিয়া Coming to the next topic, methane, the second most important greenhouse gas. Methane যিমানখিনি আমাৰ ইয়াত পলিউটেন উলিয়াই দিয়া নহয় কাৰ্বন ডাই অক্সাইডে পাত্তাই নাপায় সেইটো ইয়াত কোৱা হৈছে একচুৱেলি Methane, the second most important greenhouse gas, has 26 times more global warming potential than carbon dioxide. CO2 বা carbon dioxide কে 26 times বেছি potential আছে global warming কৰিবলৈ কাৰ আছে potential মিথেনৰ আছে CH4 ইয়াৰ chemical formula হয় CH4 মিথেনৰ 26 times more global warming potential আছে than carbon dioxide methanotropes oxidizes methane and reduces its concentration in environment so methanotropes বুলি এটা particular বস্তু আছে যোনটোৱে মিথেনটো অক্সিডাইজ কৰি দিয়ে আৰু এনভাইৰনমেন্টত মিথেনৰ কনচেন্ট্ৰেচন বা থুপ খাই থকাটো অলপ কমাই দিব পাৰে সাইন্টিষ্ট ফ্ৰম দ্য MACS আগ্ৰাহাৰ ৰিচাৰ্চ ইনষ্টিটিউট চ' এটা আগ্ৰাহাৰ ৰিচাৰ্চ ইনষ্টিটিউট আছে ভাৰতবৰ্ষত য'ৰ চাইন্টিষ্টসকলে ডিস্কভাৰ কৰিছে ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ মিথেন ইটিং বেক্টেৰিয়া এটা মিথেন ইটিং বেক্টেৰিয়া ওলাইছে এটা মিথেন যদি কোনো বেক্টেৰিয়া খাই দিয়ে আমাৰ মেন কাইণ্ডৰ কাৰণে মানুহৰ কাৰণে কিমান ভাল হ'ব হয় নাই চ' এটা বেক্টেৰিয়া ডিস্কভাৰ কৰিছে মিথেন ইটিং বেক্টেৰিয়া as also known as the methane eating cucumber দেখিছে এই বস্তুটো হৈছে methane eating bacteria তো দেখিছে ইয়াৰ আকাৰটো প্ৰায় তিয়হৰ নিচিনা বা কুকুম্বাৰৰ নিচিনা সেইকাৰণে নাম দিয়া হৈছে methane eating cucumbers were found in a stone quarry of Bhetal Tekdi a hill in Pune এটা পাহাৰ আছে Bhetal Tekdi তাত পোৱা গৈছিলে এই methane eating cucumbers বা methane eating cucumbers যোনটো এটা methane eating bacteria হয় আমাৰ ফাউণ্ডেশ্যন কোৰ্সৰ কথা মই কৈছিলো যে যদি প্ৰিলিমছ মেইনছ ইন্টাৰভিউ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ আছে একেলগে তেন্তে ফাউণ্ডেশ্যন কোৰ্সটো লঞ্চ কৰা হৈছে এট দ্য প্ৰাইচ অফ 19999 19,999 লঞ্চ কৰিছে ইন বোথ অফলাইন এণ্ড অনলাইন মোড 2025 লৈকে যদি এছএছ হ'বলৈ ইচ্ছা আছে তেন্তে ৰেজিষ্টাৰ কৰি নাপাহৰিব এই গোটেইখিনি ফিচাৰ্ছ এভেইলেবল থাকিব আৰু বেছি তথ্য যদি জানিবলৈ হয় তেন্তে আমাৰ যোনটো নাম্বাৰছ দিয়া গৈছে যোনটো আমাৰ ৱেবছাইট আছে তাত অনুগ্ৰহ কৰি চেক কৰি ল'ব ইয়াৰ লগতে ক্লাছটো শেষ কৰিছো এই ক্লাছটোৰ পিডিএফটো 24 ঘণ্টাৰ পাছত দিয়া হ'ব ঠিক আছে এই পিডিএফটো ক'ত দিয়া হ'ব এই পাৰ্টিকুলাৰ টেলিগ্ৰাম চেনেলটোত দিয়া হ'ব যদি টেলিগ্ৰাম চেনেলটো আপোনালোকে লগইন কৰা নাই জয়েন কৰা নাই তেন্তে নাপাব পিডিএফটো হ'বকে দৰকাৰ সেইকাৰণে স্কেন কৰি ল'ব স্কেন কৰি ল'ব আঁতৰি দিছো স্কেন কৰি ল'ব স্ক্ৰীনশ্বটলৈ স্কেন কৰি ইয়াত জয়েন কৰি ল'ব পিডিএফটো দিয়া হ'ব আৰু দেখিছে পিডিএফটো অসমীয়া ইংৰাজী দুটা ভাষাত লৈ আহিছো
So hopefully ক্লাছটো ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। Thank you so very much.